নমস্কাৰ প্ৰিয় দৰ্শক আমি সকলোৱে জানো যে আমাৰ দেহত প্ৰয়োজন হোৱা এটা অতি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ হৈছে কেলছিয়াম জীৱনৰ বিভিন্ন স্তৰত বা বিভিন্ন সময়ত বা বিভিন্ন কাৰণত আমাৰ দেহত কেলছিয়ামৰ অভাৱ হোৱা দেখা যায় যাৰ বাবে ডাক্তৰৰ পৰামৰ্শ লৈ আমি কেলছিয়ামৰ বাবে দৰৱ কিনি খাবলগীয়া হয় কিন্তু আমি প্ৰত্যেকই যদি এই চাৰিবিধ খাদ্য খোৱাত গুৰুত্ব দিওঁ তেন্তে আমি প্ৰয়োজন নহলে কৃত্ৰিম কেলছিয়াম দৰৱ কিনি নাখালেও হ'ব সেয়েহে এই চাৰিবিধ খাদ্যনো কি আৰু কেলছিয়ামৰ বিষয়ে জানিবলগীয়া বহুতো গুৰুত্বপূৰ্ণ কথা আজিৰ ভিডিঅ'টিত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব এতিয়া প্ৰথমে আমি জানি ল'ব লাগিব যে এই কেলছিয়ামে আমাৰ দেহত কি কাম কৰে কেলছিয়ামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ'ল হাড় আৰু দাঁতৰ গঠন আৰু সিহঁতক শক্তিশালী কৰি ৰখা আমাৰ শৰীৰৰ প্ৰায় ৯৯% কেলছিয়াম হাড় আৰু দাঁততে জমা হৈ থাকে শিশু আৰু কিশোৰীসকলৰ হাড়ৰ সঠিক বিকাশৰ বাবে কেলছিয়াম অপৰিহাৰ্য বয়সীয়াল লোকসকলৰ ক্ষেত্ৰত কেলছিয়ামে অস্টিওপৰচিছৰ দৰে হাড়ৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে য'ত হাড়বোৰ দুৰ্বল আৰু ভংগুৰ হৈ পৰে কেলছিয়ামে মাংসপেশীৰ সংকোচন আৰু প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে হৃদযন্ত্ৰৰ মাংসপেশীৰ সঠিক কাৰ্যকলাপৰ বাবেও কেলছিয়াম প্ৰয়োজনীয় স্নায়ু কোষবোৰৰ মাজত বাৰ্তা প্ৰেৰণ কৰাত কেলছিয়ামে সহায় কৰে মগজুৰ সঠিক কাৰ্যকলাপৰ বাবেও ই গুৰুত্বপূৰ্ণ কেলছিয়ামে ৰক্তবাহী নলীসমূহৰ সংকোচন আৰু প্ৰসাৰণত সহায় কৰি ৰক্ত সঞ্চালন সঠিকভাৱে বজাই ৰখাত সহায় কৰে তেজ গোট মৰা প্ৰক্ৰিয়াৰ বাবেও কেলছিয়াম অপৰিহাৰ্য আঘাত পালে তেজ ওলোৱা বন্ধ কৰাত ই সহায় কৰে শৰীৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ হৰমন আৰু এনজাইম নিঃসৰণ কৰাত কেলছিয়ামে সহায় কৰে এই হৰমন আৰু এনজাইমবোৰে শৰীৰৰ বহুতো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে বিশেষকৈ পুৰুষ আৰু মহিলাৰ প্ৰজনন তন্ত্ৰ সুস্থ সবল কৰি ৰাখে কোষ বিভাজন আৰু কোষৰ মাজত যোগাযোগ স্থাপনতো কেলছিয়ামৰ ভূমিকা আছে কেলছিয়ামে আমাৰ হৃদযন্ত্ৰটোক ভালে ৰাখে অৰ্থাৎ কেলছিয়ামে আমাৰ হৃদযন্ত্ৰটোক কাৰ্যক্ষম কৰি ৰাখে এতিয়া আমি জানো আহক যে কি কাৰণত আমাৰ দেহত কেলছিয়ামৰ ডেফিচিয়েঞ্চি বা অভাৱ হয় আমাৰ দেহত কেলছিয়ামৰ অভাৱ হোৱাৰ মুখ্য কাৰণসমূহ হৈছে কেলছিয়ামযুক্ত খাদ্য কমকৈ খোৱা আমাৰ দৈনিক আহাৰত যদি পৰ্যাপ্ত পৰিমাণে কেলছিয়ামযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰা নহয় তেন্তে শৰীৰত কেলছিয়ামৰ অভাৱ হ'ব পাৰে এইটোৱে কেলছিয়ামৰ অভাৱৰ আটাইতকৈ সাধাৰণ কাৰণ কেতিয়াবা আপুনি খোৱা খাদ্যত কেলছিয়ামৰ পৰিমাণ সঠিকভাৱে থাকিলেও কেলছিয়ামৰ অভাৱ হোৱা দেখা যায় কাৰণ খাদ্যত থকা কেলছিয়ামখিনি আমাৰ শৰীৰে ঠিকমতে শোষণ কৰিব নোৱাৰে কেলছিয়াম শৰীৰত সঠিকভাৱে শোষিত হ'বলৈ ভিটামিন ডিৰ প্ৰয়োজন যদি শৰীৰত ভিটামিন ডিৰ অভাৱ হয় তেন্তে আমি কেলছিয়ামযুক্ত খাদ্য খালেও শৰীৰে সেই কেলছিয়াম ভালদৰে গ্ৰহণ কৰিব নোৱাৰে সূৰ্যৰ পোহৰ ভিটামিন ডিৰ এক প্ৰধান উৎস কমকৈ ৰ'দত ওলালে বা কিছুমান বিশেষ ৰোগৰ বাবে ভিটামিন ডিৰ অভাৱ হ'ব পাৰে বয়স বঢ়াৰ লগে লগে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত শৰীৰৰ কেলছিয়াম শোষণ কৰাৰ ক্ষমতা কমি আহে মহিলাসকলৰ মেনোপজ হোৱাৰ পিছত ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা কমি যায় যিয়ে হাড়ৰ ঘনত্ব কমাই কেলছিয়ামৰ অভাৱত অৰিহণা যোগায় কিছুমান দীৰ্ঘদিনীয়া ঔষধ যেনে কৰ্টিকষ্টেৰইড কিছুমান এপিলেপছিৰ ঔষধ আদিয়ে শৰীৰত কেলছিয়ামৰ শোষণত বাধা দিব পাৰে বা কেলছিয়ামৰ ক্ষয় বৃদ্ধি কৰিব পাৰে যিসকল লোকৰ হজম সম্পৰ্কীয় ৰোগ থাকে তেওঁলোকৰ শৰীৰে খাদ্যৰ পৰা কেলছিয়াম সঠিকভাৱে শোষণ কৰিব নোৱাৰিব পাৰে কিছুমান হৰমনৰ তাৰতম্যই শৰীৰত কেলছিয়ামৰ মাত্ৰা প্ৰভাৱিত কৰিব পাৰে কিডনীয়ে শৰীৰত কেলছিয়ামৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে যদি কিডনীৰ কোনো সমস্যা থাকে তেন্তে কেলছিয়ামৰ অভাৱ হ'ব পাৰে অত্যধিক পৰিমাণে কেফেইন সোডা আৰু নিমখ সেৱন কৰিলে শৰীৰৰ পৰা কেলছিয়াম বেছিকৈ ওলাই যাব পাৰে যিসকল লোকৰ লেক্টোজ অসহিষ্ণুতা থাকে তেওঁলোকে গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী খাব নোৱাৰে যিবোৰ কেলছিয়ামৰ ভাল উৎস ইয়াৰ ফলত তেওঁলোকৰ শৰীৰত কেলছিয়ামৰ অভাৱ হ'ব পাৰে এতিয়া জানো আহক যে আমাৰ দেহত কেলছিয়ামৰ অভাৱত কি সমস্যা হ'ব পাৰে সাধাৰণতে কেলছিয়ামৰ অভাৱ হ'লে প্ৰথম অৱস্থাত আমাৰ দেহত কোনো লক্ষণ দেখা পোৱা নাযায় কাৰণ আমাৰ শৰীৰটোৱে আমাৰ হাড়ত থকা কেলছিয়ামখিনি শোষণ কৰি লয় কিন্তু কোনোবা যদি দীৰ্ঘদিন ধৰি কেলছিয়ামৰ অভাৱত ভুগি থাকে তেতিয়া কিছুমান বিশেষ লক্ষণে দেখা দিয়ে কাৰোবাৰ যদি বহুদিন ধৰি খুব ভাগৰুৱা বা দুৰ্বল অনুভৱ হয় তেতিয়া এয়া কেলছিয়ামৰ অভাৱৰ এক লক্ষণ বুলি ক'ব পাৰি কোনোবাই যদি মাংসপেশীত টনা আজোৰা বিষ দেহৰ বিভিন্ন গাঁঠিত বিষ অনুভৱ কৰে তেন্তে সেয়াও কেলছিয়ামৰ অভাৱৰ লক্ষণ
দাঁতবিলাক বেয়া হোৱা বা দাঁতবিলাক দুৰ্বল হোৱা, দাঁত পোকে খোৱা, নখত বগা দাগ পৰা, নখবোৰ পাতল হৈ ছিঙি যোৱা, চুলিখিনি আৰু ছালখন শুকান হোৱা, চুলি সৰা আদিও কেলছিয়ামৰ অভাৱৰ লক্ষণ হ'ব পাৰে। কেলছিয়ামৰ অভাৱ হ'লে হাড় আৰু গাঁঠিৰ বিষ হয় আৰু সহজে হাড়বোৰ ভাঙি যোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা অষ্টিঅ'পৰচিছ নাইবা অষ্টিঅ'পেনিয়াৰ দৰে সমস্যাৰো সৃষ্টি হ'ব পাৰে। এতিয়া জানো আহক যে এই ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো। এই 4বিধ খাদ্য খালে আপুনি কেতিয়াও কেলছিয়ামৰ ঔষধ খাব নালাগে। এই 4বিধ খাদ্যৰ প্ৰথমবিধ হৈছে দুগ্ধজাত খাদ্য, যেনে গাখীৰ, দৈ, চীজ, বাটাৰ, ক্ৰীম আদি। কিন্তু এইখিনিতে মনত ৰাখিবলগীয়া কথাটো হ'ল যে সকলো মানুহে এই দুগ্ধজাত খাদ্য হজম কৰিব নোৱাৰে। তেনে বস্তু খালে তেওঁলোকৰ গেছ, এচিডিটি আদিৰ দৰে পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে সেইসকলে এই দুগ্ধজাত খাদ্যবস্তু নোখোৱাই ভাল। তেওঁলোকে এই দ্বিতীয়বিধ খাদ্য খালে কেলছিয়ামৰ অভাৱ নিশ্চয় পূৰ হ'ব পাৰে। কেলছিয়ামযুক্ত দ্বিতীয়বিধ খাদ্য হৈছে ডাঠ সেউজীয়া ৰঙৰ শাক পাচলি। শাকৰ ভিতৰত মেথি শাক, জিলমিল শাক আৰু সৰিয়হ শাকত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়। 100 গ্ৰাম সৰিয়হ শাকত 115 মিলিগ্ৰাম কেলছিয়াম থাকে। 100 গ্ৰাম ছজিনা পাতত 255 মিলিগ্ৰাম কেলছিয়াম থাকে। ভেন্দি, বন্ধাকবি, ব্ৰকলি, ফ্ৰেঞ্চ বিন আৰু পালেং শাকতো প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়। 100 গ্ৰাম ভেন্দিত 82 মিলিগ্ৰাম কেলছিয়াম পোৱা যায়। সেয়েহে এনেকুৱা খাদ্য যদি আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে, তেতিয়া কেলছিয়ামৰ অভাৱ কেতিয়াও নহয়। দুগ্ধজাত সামগ্ৰীতকৈ বেছিকৈ কেলছিয়াম থকা খাদ্য হৈছে কিছুমান দাইলজাতীয় শস্য। মগু দাইল, ৰহৰ দাইল, মাটিমাহ, বুট আদিত গাখীৰতকৈ বেছিকৈ কেলছিয়াম পোৱা যায়। ইয়াৰ উপৰি চয়াবিন বা চয়াবিনৰ পৰা তৈয়াৰী খাদ্যবস্তুবোৰতো গাখীৰতকৈ প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়। গাখীৰতকৈ বেছি কেলছিয়াম থকা চতুৰ্থবিধ খাদ্য হৈছে কিছুমান গুটি আৰু শুকান ফল। বগা তিল, চিয়া চিড, পপি চিড, কাঠবাদাম আদিত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়। এই খাদ্যসমূহ যদি আমি নিয়মীয়াকৈ খাই থাকিব পাৰোঁ, তেন্তে আমি কেলছিয়ামৰ অভাৱৰ পৰা দূৰত থাকিব পাৰিম। প্ৰিয় দৰ্শক, মনত ৰাখিব যে ভিটামিন ডি আৰু কেলছিয়ামৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। আমাৰ দেহত যদি ভিটামিন ডিৰ অভাৱ থাকে আৰু তেতিয়া আমি কেলছিয়ামযুক্ত খাদ্য খালেও লাভ নাথাকে। কাৰণ ভিটামিন ডি থাকিলেহে আমাৰ শৰীৰে কেলছিয়াম শোষণ কৰিব পাৰে। সেয়েহে দৈনিক 15 পৰা 30 মিনিট ৰ'দৰ পোহৰত থাকিব লাগে। এটা কথা সদায় মনত ৰাখিব, যদি আপোনাৰ দেহত ভিটামিন ডিৰ অভাৱ নাই, তেন্তে আপুনি কেতিয়াও কেলছিয়ামৰ অভাৱত নপৰে। প্ৰিয় দৰ্শক, যদি এই কথাখিনিয়ে আপোনাক উপকৃত কৰিব পাৰিছে, তেন্তে ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰো কৰিব। আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।